কি খবৰ ষ্টুডেন্টস আমি আজি আকৌ এটা নতুন সেশন লৈ আহিছো তোমালোকৰ লাষ্ট ক্লাছত মই কৰাইছিলো আমাৰ হিষ্ট্ৰী সেশনটো ৰাইট সো কি ইম্পৰ্টেন্ট টপিকস আছিল আমি গোটেইখিনি ডিসকাস কৰিছো বহুত ধুনীয়াকৈ আজি আমি স্টাৰ্ট কৰিম আমাৰ নেক্সট সেশন যোনটো হ'ল জিওগ্ৰাফিৰ কাৰণে তোমালোকৰ বহুত ইম্পৰ্টেন্ট কিছুমান টপিকস 2026 ৰ যোনটো এক্সাম আহি আছে নিশ্চয় তোমালোকে ভালকে পঢ়ি আছা গটিকে এতিয়া ভালকে পঢ়াৰ লগতে কিছুমান ইম্পৰ্টেন্ট টপিকস আছে যোনটো এভৰি ইয়াৰ ৰিপিট হয় নহলে বা ইবাৰ কোনবিলাক টপিকসৰ ওপৰত বেছিকে জোৰ দিব লাগিব তোমালোকে সো সেইখিনিৰ কাৰণে মই তোমালোকৰ জিওগ্ৰাফিৰ কিছুমান ইম্পৰ্টেন্ট টপিকস আজি লৈ পেলাই আহিছো সো আমি এতিয়া স্টাৰ্ট কৰো মোষ্ট ইম্পৰ্টেন্ট টপিকস ফৰ ইয়োৰ এক্সামিনেশ্যন অফ 2026 So first chapter পৰা যোনটো হ'ল ইকনমিক জিওগ্ৰাফি নেচাৰ আৰু স্কোপ right so ইয়াৰ পৰা কোনবোৰ important topics হয় সেইখিনি মই দি দিছো যে this chapter focuses on the basic definitions and relationship between human activities and resources so এইটো chapterত আমি mainly কি পঢ়িব পাইছো relationships বিলাক আমাৰ মানুহ বিলাকৰ মাজৰ activities human activities আৰু resources আমাৰ environmentত যিমান resources আছে তাৰে মাজত কি relationship আছে এই chapterটোত সেই বস্তুটো আমি mainly পঢ়িছো so important topics কি first definition and branches of economic geography so এইটো বহুত important topic হয় so এইটোৰ পৰা start হৈছে right এই chapterটোৱে start হৈছে definition আৰু কি branches আছে economic geography so সেই branches খিনি তোমালোকে বহুত ভালকে ফোকাসত ৰাখি পেলাই পঢ়িবা এই চেপ্টাৰটো সো এইটোৰ পৰা কিবা নহয় কিবা কমন আহিয়ে যায় এভৰি ইয়াৰ আহে সো এইটো বস্তু ভালকে পঢ়িবা সেকেন্ড ইম্পৰ্টেন্ট টপিক ইজ classification of resources renewable non renewable biotic and abiotic so এইটো টপিকৰ ওপৰত তোমালোকৰ এখন চাৰ্ট আছে বুকত নহয় জানো সো সেই চাৰ্টখন তোমালোকে যদি এই আনসাৰ ইয়া এই ক্লাসিফিকেশনৰ আনসাৰ যদি লিখা তোমালোকে আৰু সেই চাৰ্টখন যদি বনাই দিব পাৰা সেইটো তোমালোকে ফুল মাৰ্কস পাবাই মাৰ্ক মাই ওয়াৰ্ডস সো এই সদায় জিওগ্ৰাফিত এটা বস্তু তোমালোকে বহুত ভালকে মনোযোগ দি পেলাই প্ৰেক্টিস কৰিবা হেতু হ'ল এনসাৰ ৰাইটিংৰ লগত যি কোনো এটা সৰু চাই ডায়াগ্ৰাম যদি বনাই দিব পাৰা সেই ডায়াগ্ৰামটোৰ কাৰণে যদিও আনসাৰটো তোমালোকৰ কিবা নহয় কিবা জাগাত ভুল হ'ব পাৰে বাট সেই ডায়াগ্ৰামটোৰ কাৰণে তোমালোকে ভালকে মাৰ্কস পাই যাবা সো হেতু বস্তু মনত ৰাখি পেলাই আনসাৰস বোৰ প্ৰিপেয়াৰ কৰিবা সো এইটো হ'ল সেকেন্ড টপিক থাৰ্ড টপিক resource conservation and sustainable development so keneke ami resource ko conserve koribo labo resource conservation or upor bahut every year a question ahe so sustainable development aru resource conservation or upor tumaloke bhalke eta answer prepare kori thoba so ekhini asile amar first chapter etia kisuman probable questions moi di disu ekhini sai loa এইটো চেপ্টাৰৰ সো কি হ'ব পাৰে distinguish between renewable and non renewable resources with examples সো এইটো এনেকুৱা ধৰণৰ কোৱেশ্চন আহি যাব পাৰে যে renewable আৰু non renewable resourcesৰ মাজত কি differences আছে সো হেতু তোমালোকে ধুনিয়াকৈ ডায়াগ্ৰাম দি পেলাই যদি বনাই দিব পাৰা renewable non renewable biotic abiotic সো এনেকে তোমালোকে ভালকে ডায়াগ্ৰাম ওয়াইজ এটা আনসাৰ প্ৰিপেয়াৰ কৰি থবা second why is resource conservation necessary for the future so আমাৰ resource conservation কিয় important হয় sustainable developmentৰ লগত লিংক কৰি যদি আনসাৰটো লিখিব পাৰা আৰু ভাল হয় তোমালোকৰ কাৰণে সো এইটো এটা কোৱেশ্চন আহি যাব পাৰে explain the role of technology in resource utilization সো এইটো এটা বহুত important topic হয় আজিকালি present scenario technological advancementৰ বহুত questions আহে সব topicsৰ লগত মিলাই পেলাই আমাৰ technology কেনেকে কাম কৰি আছে utilize হৈ আছে হেইটোৰ ওপৰত এটা answer prepare কৰি থবাই every chapter পৰা হে বস্তুটো আহিব পাৰে সো role of technology in resource utilization কেনেকে technology use কৰি পেলাই আমাৰ resource বোৰ ফিউচাৰৰ কাৰণে কেনেকে কনজাৰ্ভ কৰি আছো সাস্টেইনেবল ডেভেলপমেন্ট আৰু টেকনলজিৰ কি ৰিলেশনশিপ এটা আছে সো এইবোৰৰ ভিতৰতে তোমালোকৰ এই চেপ্টাৰটোৰ পৰা কোৱেশ্চনস আহিব এতিয়া আমি নেক্সট চেপ্টাৰত যাও second chapter environment and environmental problems so second chapter opor ki important topics hoy first is meaning of environment geographical perspective or logot milai pele etu eta answer aru concept tu tumalukor clear hobo laibo ki
এনভাইৰনমেন্টৰ মিনিং আমি সবে জানো এনভাইৰনমেন্ট কি হয় আমাৰ ওচৰে পাজৰে থকা সব এবায়োটিক বায়োটিক ৰিনিউৱেবল নন ৰিনিউৱেবল এভৰিথিং মেক্স আপ আৱাৰ এনভাইৰনমেন্ট ৰাইট সো এটা সেই বস্তুটোকে নৰ্মেলি আমি ইজিএছ বুলি যোনটো ডিসিপ্লিন আছে সাবজেক্ট আছে তাতে আমি নৰ্মেলি পঢ়ো এনভাইৰনমেন্ট মানে কি বাট জিঅগ্ৰাফি আৰু এনভাইৰনমেন্টৰ মাজত কি ডিফাৰেন্স আছে জিঅগ্ৰাফিকেল এনভাইৰনমেন্ট আৰু নৰ্মেল এনভাইৰনমেন্টৰ মাজত ইটো এটা ডিফাৰেন্স আছে আৰু সেইটোৰ কাৰণে এই চেপ্টাৰটো দিছে সো আজি আমি টপিক আন্ডাৰষ্টেণ্ডিং নাযাও বুজাব যদি লাগে তোমালোক যদি বুজি পোৱা নাই কিবা এটা টপিক মোক কমেন্ট সেকশনত কৈ দিবা মই তেনেকে তোমালোকক আকৌ বুজাই দিব পাৰিম বাট আজি আমি হেতু হেৰিত নাযাও আজি জাস্ট চাম যে কি কি ইম্পৰ্টেন্ট টপিকস আছে আৰু তোমালোকে ক'ত জোৰ দিব লাগিব সো মিনিং অফ এনভাইৰনমেন্ট আৰু হেতু কেনেকে চাব লাগিব কেনেকে লিখিব লাগিব জিঅগ্ৰাফিকেল পাৰ্সপেক্টিভ লৈ পেলাই নৰ্মালি এনভাইৰনমেন্ট নহয় always remember geography যেহেতু দিছে এই চ্যাপ্টাৰটো সো এটা জিঅগ্ৰাফিকেল পাৰ্সপেক্টিভ লৈ পেলাইহে আনসাৰটো ফ্ৰেম কৰিবা সেকেন্ড গ্লোবাল ওয়ার্মিং এটো এভৰি ইয়াৰ আহে সো গ্লোবাল ওয়ার্মিংৰ কি কজেস বহুত কজেস দিছে সো সেই কজেস কিনি দিবা কেনেকে এফেক্ট কৰি আছে আমাৰ সোসাইটিত আৰু মেজাৰ্স কি হয় কন্ট্ৰোল কৰিবৰ কাৰণে কি মেজাৰ্স দিছে সেইখিনি দিবা দেন third topic is pollution so বহুত ধৰণৰ pollution দিছে তোমালোকৰ বুকত air pollution water pollution land pollution so হে গুটেইখিনি pollutionৰ কি বস্তু চাব লাগিব causes চাবা impact চাবা আৰু mainly focus কৰিবা in the context of Assam আসামক লৈ পেলাই মেইনলি এটা আনসাৰস বোৰ ফ্ৰেম কৰিবা যে আসামত কেনেকুৱা ধৰণৰ এয়াৰ পলিউশন হয় কিয় হয় water pollution in the context of Assam land pollution in the context of Assam then last topic to hol etu chapter or bahut important topic desertification and deforestation so ei duta topic or upor every year ahe question hitu ami dekhai pai asu previous year question jodi tumaloke start korisa already koribo je desertification aru deforestation or majot ki link ase etu eta link ase ami jodi tumaloke bhalke porisa ei chapter tu so tate tumaloke gom paba je desertification etu eta process hoy process to keneke start hoise obviously by deforestation right so he link to uporot kotha ko answer likhibo diba pare describe the link so এই link tour uporot bhalke এটা answer frame kori bhalke পঢ়িবা so এইখিনি আছিল আমাৰ second chapter or topics খিনি probable questions কি আহিব পাৰে what are the major causes of global warming so major causes খিনি ওপৰত এটা ভালকে answer frame কৰি থবা global warming or mainly এটা টপিকস বোৰ মই তোমালোক যে দিছো হেতুৰ ওপৰত এটা কম্প্ৰিহেনসিভ ষ্টাডি এটা কৰি থবা একদম ভালকে ষ্টাডি এটা কৰি থবা যেনেকে তেনেকে কোৱেশ্চন আহি যাব পাৰে মই জাস্ট তোমালোকক টপিকস খিনি দি আছো ৰাইট কি ইম্পৰ্টেন্ট টপিকস আছে যোনবোৰত তুমি ফোকাস কৰিব লাগিব এইগেটাই যে কোৱেশ্চন আহিব ইটস নট লাইক দ্যাট সো এইগেটা টপিকস হয় আৰু এই টপিকৰ ওপৰত তোমালোকে যিমান কোৱেশ্চনস আছে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনৰ পৰা লৈ পেলা কি ধৰণৰ কোৱেশ্চনস আহিছে এভৰিথিং ইউ হেভ টু ষ্টাডি সো এই গ্লোবাল ওয়াৰ্মিংৰ কজেস ইফেক্টস এবোৰৰ ওপৰত এটা নোট বনাই থবা explain the concept of greenhouse effect so greenhouse effect মানে greenhouse concept to লৈ পেলাই এটা ভালকে frame এটা বনাই থবা answer frame এটা বনাই থবা যে আমাৰ greenhouse gases কি আছে আমাৰ বহুত greenhouse gases to নাই so greenhouse gases or main elements খিনি কি কোনটো এলিমেন্ট বাঢ়িলে গ্ৰীনহাউস ইফেক্টটো তোমাৰ নেগেটিভলি ইম্প্যাক্ট কৰি আছে কোনবোৰ গ্যাস কমিলে আমাৰ গ্ৰীনহাউস ইফেক্টটো পজিটিভলি এফেক্ট কৰি আছে এনভায়ৰনমেন্টত সো গোটেই গ্ৰীনহাউস ইফেক্টৰ এটা কম্প্ৰিহেনসিভ ষ্টাডি তোমালোকে ফ্ৰেম এটা বনাই থবা আনসাৰৰ discuss third question discuss the environmental problems specifically faced by northeast india so আমাৰ northeast india কি ধৰণৰ environmental problems face কৰিব লগা হয় সো হেখিনিও বহুত ভালকে এটা ফ্ৰেম কৰি থবা northeast india ta mane assamor perspective to loi pelai amar environmental problems khinir uporot likhi thoba eta answer so itu asile amar second chapter or probable questions iti ami third chapter to sai lou geography of the world so geography of the world or pora tumalukor bahut map works ahe so 8 chapter porai tumaloke mainly focus koribo laibo map work ot 8 chapter aro last chapter junto assamor upor so ei duta chapter pora bahut map works ahe aro mainly ei eta chapter porai ahe moi tumalukok map works ki ahibo hekhiniও moi tumalukok di dim so geography of the world or ki hoy this chapter requires a good grasp of world map so bhalke sabo laibo tumaloke ki world map and physical features aro
ফিজিক্যাল ফিচাৰ্স খিনি ৱৰ্ল্ডৰ কি ফিজিক্যাল ফিচাৰ্স আছে সেইখিনি বস্তুটো তোমালোকে জোৰ দিব লাগিব ফোকাস কৰিব লাগিব সো ইম্পৰ্টেন্ট টপিকস কি distribution of continents and oceans so আমাৰ কেনেকুৱা ধৰণত আমাৰ 7টা কন্টিনেন্টস আছে right so কেনেকে ডিস্ট্ৰিবিউট হৈ আছে কোনটো কন্টিনেন্ট কোনটো সাইডত আছে কোনখন ওশান কোনটো কন্টিনেন্টৰ লগত আছে সো এইটো বস্তু বহুত ভাল এটা তোমালোকৰ আইডিয়া থাকিব লাগিব সো ওয়াৰ্ল্ড ম্যাপখন এভৰি ডে তোমালোকৰ পঢ়া টেবুল যোনখন আছে তাৰে ওচৰতে ধুনিয়াকে ফ্ৰেম এটা বনাই পেলাই ৰাখি থৈ দিবা বা পেস্ট কৰি দিবা you know প্ৰিন্ট আউট উলাই পেলাই ধুনিয়াকে সব কন্টিনেন্টছৰ লগতে কোনখন কন্টিনেন্টৰ লগত কোনখন ওশান আছে কোনটো কন্টিনেন্ট কোনটো সাইডত আছে নৰ্দাৰ্ণ হেমিস্ফিয়াৰ কোনবোৰ কন্টিনেন্টস আছে সাউদাৰ্ণ হেমিস্ফিয়াৰ কোনবিলাক কন্টিনেন্টস আছে ইষ্টৰ ফালে কোনবিলাক আছে ওয়েষ্টৰ ফালে কোনবিলাক আছে সো এই গুটেইখিনি বস্তু এটা ভাল আইডিয়া তোমালোকে গ্ৰাস্প কৰি লবা যেতিয়ালৈকে সোশ্যাল এক্সাম নাহে কিয় সো ডিস্ট্ৰিবিউশন খিনি চাবা ভালকে কিহৰ কন্টিনেন্টস আৰু oceans আমাৰ বহুত কেখন oceans আছে Pacific Ocean Atlantic Ocean Indian Ocean so ক'ত আছে সেই oceans খিনি সেইখিনি চাবা ভালকে আৰু যিমান সাতখন কন্টিনেন্টৰ কথা ভালকে চাই লবা সেকেন্ড টপিক major mountain ranges আমাৰ যিমান major mountain ranges আছে গুটে ওয়াৰ্ল্ডৰ অকল ইন্ডিয়াৰ নহয় ওকে সো গুটে mountain ranges বোৰ চাবা rivers lakes of the world so কিমান বিলাক বস্তু এই চেপ্টাৰটোৰ পৰা আহিব পাৰে তোমালোকৰ ম্যাপ ওয়াৰ্কত ওকে সো বহুত আহিব পাৰে এই গুটেখিনি ম্যাপ ওয়াৰ্কছত কিন্তু এভৰি ইয়াৰ কিবা নহয় কোনবা এটা আহে সো ভালকে চাবা then regional geography so regional geography যোনটো টপিক এটো বহুত ভালকে চাব লাগিব ব্রিফ আইডিয়া লবা এটা এশিয়া কন্টিনেন্টৰ ইউৰোপ কন্টিনেন্টৰ আৰু নৰ্থ আমেৰিকান কন্টিনেন্টৰ সো এইখিনি টপিকস যদি ভালকে চাই লোৱা এই চেপ্টাৰটোৰ পৰা বহুত হেল্প হ'ব তোমালোকৰ সো এইখিনি ভালকে পঢ়িবা ওকে এটা কিছুমান probable questions চাই লও briefly describe the physical features of Asia so একদম easy question straight forward question এটা দিছে বা এনেকুৱা ধৰণৰ question আহি যাব পাৰে যে physical features বোৰ কোনটো জায়গাত কেনেকুৱা ধৰণৰ you know physical features পোৱা যায় prairies ক'ত পোৱা যায় আৰু এনেকুৱা greeneries বিলাক ক'ত পোৱা যায় tropical deciduous forest ক'ত পোৱা যায় সো এনেকুৱা ধৰণৰ questions আহি যাব পাৰে যে আমাৰ physical features বোৰ কোনবিলাক জায়গাত কেনেকুৱা ধৰণৰ forest areas থাকে কোনবিলাক জায়গাত কেনেকুৱা ধৰণৰ grasslands থাকে সো এইবোৰ বস্তু তোমালোকে ভালকে চাব লাগিব এই চেপ্টাৰটোৰ পৰা then list the major rivers of South America and Africa এইবোৰ 1 marksৰ MCQs আহি যাব এই চেপ্টাৰটোৰ পৰা maximum MCQs আহে সো কোনবোৰ কেনেকুৱা ধৰণৰ physical features কেনেকুৱা ধৰণৰ physical features আমি সাউথ আমেৰিকাত দেখা পাও আফ্ৰিকাত কেনেকুৱা ধৰণৰ physical features আছে so everything you have to be very very precise okay map pointing ot ki ahe soa etu chapter পৰা locating major oceans mountain ranges যেনেকে হিমালয়াস আৰু এন্ডেছ সবতকে উখ মাউন্টেইন আমাৰ ওয়াৰ্ল্ডৰ কি হয় one is Himalaya আৰু second one is Andes so Andes খন ক'ত পায় হিমালয়া খন কোনটো কন্টিনেন্টত আছে Andes খন কোনটো কন্টিনেন্টত আছে হেবোৰ ভালকে তোমালোকে চাব লাগিব ম্যাপ পইন্টিংৰ কাৰণে আৰু ডেজাৰ্ট কি আছে সাহাৰা ডেজাৰ্ট আছে থাৰ ডেজাৰ্ট আছে গোবি ডেজাৰ্ট আছে সো এইখিনি বস্তু তোমালোকে বহুত ভালকে চাই লবা সো এইখিনি আছিল আমাৰ probable questions এইটো চেপ্টাৰৰ পৰা last chapter পৰা কি আহিব আমাৰ this is the most important chapter itu bahut important chapter hoy because 12 to 14 marks okol itu chapter porai ahe because amar itu region hoy ami ohomot asu so ohomor kotha ami janiboi lagibo nohoy janu so itu chapter pora maximum questions ahe 12 to 14 marks or aru highest weighted chapter hoy itu bhalke poribo lagibo tomaloke ki topic kot aru basically focus koriba physical divisions amar ki physical divisions ase brahmaputra valley ase barak valley ase Karbi Anglong আৰু North Kachar Hills এই চাৰিটা physical divisions বহুত important হয় এগেটাৰ ওপৰত এটা comprehensive understanding comprehensive note prepare কৰি পেলাই পঢ়ি থাকিবা second agricultureৰ ওপৰত পঢ়িব লাগিব আমাৰ অসমত কেনেকুৱা ধৰণৰ agriculture হয় tea হয় right rice হয় jute cultivation so এই tea cultivationৰ কাৰণে কিমান temperature লাগিব rice cultivationৰ কাৰণে কেনেকুৱা temperature লাগিব কেনেকুৱা ধৰণৰ climate লাগিব tea cultivationৰ কাৰণে কেনেকুৱা climate লাগিব jute cultivation কোনবিলাক জাগাত হয় অসমৰ কেনেকুৱা climate লাগিব কেনেকুৱা temperature লাগিব এই তিনিটা বস্তু কিন্তু ভালকে ফোকাসত ৰাখিব লাগিব কি climate বা weather climate বা weather বুলিও কয় then temperature আৰু
কেনেকুৱা ধৰণৰ ফিজিক্যাল ফিচাৰত আমাৰ সেই কাল্টিভেশ্যন বিলাক হয় যেনেকে টি হয় আমাৰ হিলি এৰিয়াজ বিলাকত ক'ত হয় হিলি ৰাইচ ক'ত হয় প্লেইন সো এনেকুৱা ধৰণৰ কোৱেশ্চনছ আহি যাব পাৰে সো সেইবোৰ বহুত ভালকে তোমালোকে এটা এটা নোট প্ৰিপেয়াৰ কৰি থবা ওকে ট্ৰান্সপৰ্টেশনৰ ওপৰত বহুত কোৱেশ্চন আহে ৰোড ট্ৰান্সপৰ্ট কেনেকুৱা হয় অসমৰ ৰেলৱে কেনেকুৱা হয় ৱাটাৰ ট্ৰান্সপৰ্ট কেনেকুৱা হয় আৰু মেক্সিমাম কোৱেশ্চনছ কেনেকুৱা আহিব পাৰে কিছুমান ক্ৰিটিকেলি সোধে কিছুমান কোৱেশ্চন লাইক ৰোড ট্ৰান্সপৰ্ট আমাৰ কিয় ইমান বেছি ভাল হয় সেইটোৰ ওপৰত তোমালোকৰ আনসাৰ লিখিব দিব পাৰে ৰেলৱে যোনবিলাক আমাৰ কমিউনিকেশ্যন নেটৱৰ্কছ হয় হিলি এৰিয়াজত ৰেলৱে কানেকশ্যন বা এয়াৰলাইন কানেকশ্যন কিয় বেয়া হয় সেইটোৰ ওপৰত লিখিব দিব পাৰে দেন ৱাটাৰ কানেকশ্যন দেট মিনছ ৱাটাৰ ট্ৰান্সপৰ্টেশ্যনৰ নেটৱৰ্কছ কোন জাগাৰ পৰা কোনটো জাগালৈকে থাকে কি কেনেকে সেইটো বস্তু বহুত ইউটিলাইজ হয় আমাৰ অসমৰ ইকনমিৰ কাৰণে ওকে ইকনমি আৰু ট্ৰান্সপৰ্টেশ্যনৰ মাজত লিংক কৰি পেলাই কোৱেশ্চন আহে বহুত আহিব বহুত আহে তেনেকুৱা কি ইকনমি এণ্ড ট্ৰান্সপৰ্টেশ্যন এইটোৰ কি দেখাব দিব লিংক দেখাব দিব সো সেইকাৰণে ট্ৰান্সপৰ্টেশ্যন আৰু ইকনমিৰ লগত এটা ধুনীয়াকে কম্প্ৰিহেনসিভ নোট এটা প্ৰিপেয়াৰ কৰি থবা তোমালোকে ওকে দেন লাষ্ট টপিকটো কিহৰ ওপৰত দিব পাৰে পপুলেশ্যন গ্ৰোথ আৰু ডিষ্ট্ৰিবিউশ্যন পেটাৰ্নছ ইন আছাম সো পপুলেশ্যন কেনেকে গ্ৰ' কৰি আছে আমাৰ অসমত কেনেকে হিলি এৰিয়াজত কিমান ডিষ্ট্ৰিবিউশ্যন হৈ আছে প্লেইন এৰিয়াজত কিমান ডিষ্ট্ৰিবিউশ্যন হৈ আছে লাইক ব্ৰহ্মপুত্ৰ ভেলীত কিমান পপুলেশ্যন আৰু সেই মেইনলি আমাৰ ব্ৰহ্মপুত্ৰ ভেলীত কিহৰ কাৰণে বেছি পপুলেশ্যন সেইটো কোৱেশ্চন আহি যাব পাৰে হিলি এৰিয়াজত কিয় কম পপুলেশ্যন থাকে ডেন্সিটি অফ পপুলেশ্যন ইজ ভেৰি লেছ ইন হিলি এৰিয়াজ এজ কম্পেয়াৰ্ড টু প্লেইন এৰিয়াজ অফ ব্ৰহ্মপুত্ৰ ভেলী ৰাইট সো সেইটোৰ লিংক এটা দেখাব দিব পাৰে এই চেপ্টাৰটোৰ পৰা বহুত কোৱেশ্চনছ আহে বহুত ক্ৰিটিকেল কোৱেশ্চনছ আহি যাব পাৰে সো কিবা যদি প্ৰবলেম পোৱা ষ্টুডেণ্টছ মোক এবাৰ সুধিব পাৰা কমেন্ট সেকশনত মই তোমালোকৰ কাৰণে আৰু কিবা কনফিউজিং যদি পাই আছে এতিয়াও কিবা টপিকত তোমালোকে মোক কবা মই তোমালোকৰ কাৰণে এটা ভিডিও লৈ আহিম তেতিয়া সো এইখিনি আছিল জিওগ্ৰাফি অফ আসামৰ ইম্পৰ্টেন্ট টপিকস এটা probable questions খিনি চোৱা discuss the problems and prospects of the tea industry in Assam so problems কি আছে আমাৰ tea industries prospect মানে futureত কেনেকে আৰু ডেভেলপমেন্ট হ'ব পাৰে ওকে prospect মানে কি হয় কেনেকে ডেভেলপমেন্ট হ'ব পাৰে আমাৰ tea industries tea industry কেনেকে আমাৰ ডেভেলপ হ'ব পাৰে অসমত so problems খিনি চাব লাগিব prospect খিনি চাব লাগিব এইটোৰ ওপৰত বহুত কোৱেশ্চনছ আহে এইটো চেপ্টাৰৰ পৰা then describe the physical characteristic of the Brahmaputra valley so physical characteristic কেনেকুৱা হয় plain হয় right so physical characteristic খিনি চাবা অকল ব্ৰহ্মপুত্ৰ ভেলী বুলি নহয় বৰাক ভেলী চাবা নৰ্থ কাছাৰ হিলছ চাবা কাৰ্বি আংলং চাবা গুটেই কেইটাৰে physical characteristics খিনি চাবা then why is the population density high in the plains compared to the hills so মই obviously এইমাত্ৰ তোমালোকক question টো কৈয়ে দিছিলো যে population density hilly areas ত কিয় কম হয় less হয় আৰু plain areas ত কিয় বেছি হয় so এইটোৰ ওপৰত এটা নোট প্ৰিপেয়াৰ কৰি থবা এইটো চেপ্টাৰৰ পৰা so এইখিনি হল আমাৰ probable questions from this chapter এতিয়া কিছুমান ম্যাথ স্কিলছ আছে কি কোনটো মেপৰ ওপৰত তোমালোকে ফোকাস কৰিব লাগিব মেপ স্কিলছ চাব লাগিব সেইখিনি চাই লোৱা For 2026 you should focus on two main areas দুটা main areas ত তোমালোকে এইটো year focus কৰিবা এটা হল world map এটা হল আসামৰ map of আসামৰ পৰা কি আহিব পাৰে industrial and resource sites so industrial sites বিলাক আৰু resource sites বিলাকৰ ওপৰত তোমালোকে focus কৰিবা oil refineries বিলাক চাবা মই ইয়াতে গুটেইখিনি দিয়া নাই পাৰিলে তোমালোকে গুটেইখিনি চাবা ওকে যোনখিনি আৰু বেছি ইম্পৰ্টেন্ট হয় ম্যাক্সিমাম ইম্পৰ্টেন্ট খিনি মই ইয়াতে দি দিছো বাট যদি তোমালোকৰ টাইম যদি মেনেজ কৰিব পাৰা বাকিবোৰো চাই লবা কিন্তু সো অইল ৰিফাইনাৰী সবতকে ফাৰ্স্ট অইল ৰিফাইনাৰী আমাৰ ডিগবৈত আছিল এইটো বহুত বাৰ আহিছে নুনমাটিত আছে গুৱাহাটী যদি সুধে বঙাইগাঁও আছে নুমলীগড় আছে কোল ফিল্ডছ ক'ত আছে মাকুম ক'ত আছে তিনসুকিয়াত আছে সো তিনসুকিয়া মাকুম জাগাটোৰ যোনবিলাক অইল ফিল্ডছ আছে লেডো টিকাক এণ্ড টিপং এইকেইটা চাবা নেচাৰেল গেছ কি আছে ক'ত আছে আমাৰ নাহৰকটীয়া আৰু মোৰাণ
থাৰ্মেল পাৱাৰ প্লেণ্টছ ক'ত আছে নামৰূপ চন্দ্ৰপুৰ সো এইখিনি আমাৰ মেইনলি অসমৰ সবতকে ইম্পৰ্টেন্ট যোনখিনি হয় মই সেইখিনি দিছো পাৰিলে গোটেইখিনি চাবা ওকে এইখিনি কি আছিলে ইণ্ডাষ্ট্ৰিয়েল এণ্ড ৰিসোৰ্স সাইটস খিনি দেন নেশনেল পাৰ্কস আৰু চেঞ্চুৰীজৰ পৰা বহুত কোৱেশ্চনছ আহে কাজিৰঙা নেশনেল পাৰ্ক চাবা ফোকাস অন ইটস লোকেশন ইন গোলাঘাট আৰু নগাঁও সো গোলাঘাট ডিস্ট্ৰিক্টৰ আৰু নগাঁও ডিস্ট্ৰিক্টৰ কোনখিনি জাগাত কাজিৰঙা নেশনেল পাৰ্কৰ কিছুমান জাগা পৰে সেইখিনি ভালকে চাবা লোকেশন বোৰ চাবা দেন মানস নেশনেল পাৰ্কখন চাবা লোকেটেড ইন দ্য ফুটহিলছ অফ দ্য হিমালয়াজ দেন ডিব্ৰু চৈখোৱা নেশনেল পাৰ্কখন বহুত ইম্পৰ্টেন্ট আৰু নামেৰি নেশনেল পাৰ্ক এইকেইখনৰ পৰা কোনবা নহয় কোনবা এখন তোমালোকৰ কমন পৰিয়ে যাব সো এইখিনি এটলিষ্ট ভালকে চাবা বাকি কিবা পাৰিলেও নোৱাৰিলেও ওকে physical features আৰু transportation বুলি যদি কওঁ আমাৰ map pointingত এইখিনিও বহুত আহে major rivers খিনি ব্ৰহ্মপুত্ৰ and barak bridges বিলাক চাবা bridge বহুত আহে বহুত বাৰ আহিছে এই bridgeৰ examত বগীবিল ভূপেন হাজৰিকা সেতু যোনটোক আমি ঢলা শদিয়া বুলিও কওঁ ঢলা শদিয়া bridgeক আমাৰ কি বুলি কয় ভূপেন হাজৰিকা সেতু বুলি কয় আৰু শৰাইঘাট bridge আৰু major airports খিনি চাই লবা অসমৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপোৰ্ট সেইখনক কি হয় লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপোৰ্টখন আমাৰ ইন্টাৰনেশনেল এয়াৰপোৰ্ট অসমততো বহুত এয়াৰপোৰ্ট আছে বাট যদি ইন্টাৰনেশনেল এয়াৰপোৰ্ট বুলি সোধে তেতিয়া হলে তোমালোকে কি লিখিব লাগিব লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইন্টাৰনেশনেল এয়াৰপোৰ্ট ক'ত লোকেট হৈ আছে গুৱাহাটীত লোকেট হৈ আছে এতিয়া world geography map খিনি চাই লোৱা কি কি আহিব পাৰে questions here usually involve identifying large scale geographic features major oceans or continents so first chapter ote মই কৈ দিছিলো যে major continents আৰু oceans খিনি বহুত ভালকে চাব লাগিব তোমালোকে right so oceans খিনি চাবা pacific atlantic indian arctic আৰু southern oceans southত কি oceans আছে then continents বোৰ চাবা সাতখন continent ভালকে চাই থবা identifying the boundaries খিনি মেইন হয় যে কোনখন কন্টিনেন্টৰ লগত কোনখন কন্টিনেন্ট আছে সেইখিনি বাউন্ডাৰিজ খিনি বহুত ভালকে চাই লবা of all the 7 continents so এইবিলাক আহিব পাৰে তোমালোকৰ world geography ৰ পৰা mountain rivers আৰু deserts আহি যায় okay আমাৰ world mapৰ পৰা world mapৰ যোনখিনি map skills আহিব mountain rivers আৰু deserts খিনি চাবা mountains চাবা হিমালয়াজ এছিয়াত আছে Andes South Americaত আছে Rockies North America আছে Alps Europeত আছে সো এইখিনি বহুত ভালকে চাবা ৰিভাৰ্ছত কি চাবা Nile Amazon South America Yangtze Asia Mississippi North America deserts কোনবিলাক চাবা Sahara Desert Africa আছে Gobi Desert Asiaত আছে Thar Desert Indiaতো আছে আৰু কিছুমান you know location পাকিস্তানতো আছে আৰু মেইনলি এইখিনি ভালকে চাবা desertৰ so এইখিনি হৈ গল mountain rivers and deserts so আজিৰ ক্লাছটোত আমি এইখিনিয়ে কৰিম so এইখিনি বহুত ইম্পৰ্টেন্ট টপিকস হয় তোমালোকৰ হা গতিকে এইখিনি ভালকে কৰিবা বহুত হেল্প হ'ব তোমালোকৰ কিবা যদি টপিক ইতিয়ালৈকে তোমালোকে বুজি পোৱা নাই বা কিবা কনফিউজন আছে কমেন্ট সেকশনত মোক কৈ দিবা মই তোমালোকৰ কাৰণে আৰু এটা ভিডিও লৈ আহিম সেই কনফিউজন খিনি দূৰ কৰিবৰ কাৰণে so তেতিয়াৰ কাৰণে বাই আৰু অল দ্য বেষ্ট ফৰ ইয়োৰ এক্সাম আৰু নেক্সট ক্লাছত নেক্সট সেশনত তুমি পলিটিক্যাল সায়েন্স আৰু ইকনমিক্সৰ এটা সেশন লৈ আহিম সেইখিনিও ভালকে কৰিবা সেই টপিকস খিনিও বহুত ইম্পৰ্টেন্ট হ'ব সো সেইখিনি ভালকে কৰিলে তোমালোকৰ সোশ্যালৰ যোনটো সাবজেক্টৰ যোনখিনি তোমালোকৰ মাৰ্কস পাবা বহুত ভাল মাৰ্কস পাবা সো টেক কেয়াৰ বাই